আজিৰ পৰা নৱৰাত্ৰিৰ আৰম্ভ আৰু এই নৱৰাত্ৰিৰ যিকোনো এটা দিনত আপুনি মাত্ৰ এটা গুপ্ত উপায় কৰিলে জীৱনৰ সকলোৰ বাধা আঁতৰি যাব। আপুনি কি কৰিব লাগিব? ৰাতি 12 বজাত মা দুৰ্গাৰ ফটো নাইবা মূৰ্তিৰ সন্মুখত বহি 9 গছি চাকি জ্বলাব আৰু মাত্ৰ এটা মন্ত্ৰ 21 বাৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম এ হ্ৰিং ক্লিং চামুণ্ডায়ে বিচ্ছে। ওম এ হ্ৰিং ক্লিং চামুণ্ডায়ে বিচ্ছে। এই মন্ত্ৰটো জপ কৰাৰ পিছত বিশ্বাস কৰক, মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ জীৱনৰ ধনৰ অভাৱ আঁতৰিব, শত্ৰুৰ বিনাশ হ'ব আৰু আপোনাৰ কামনাবোৰ পূৰণ হ'ব। জয় মা দুৰ্গা। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে মা দুৰ্গাৰ আশীৰ্বাদ সকলোৱে প্ৰাপ্তি কৰিব পাৰে। ধন্যবাদ। আজিৰ পৰা নৱৰাত্ৰিৰ আৰম্ভ আৰু এই নৱৰাত্ৰিৰ যিকোনো এটা দিনত আপুনি মাত্ৰ এটা গুপ্ত উপায় কৰিলে জীৱনৰ সকলোৰ বাধা আঁতৰি যাব। আপুনি কি কৰিব লাগিব? ৰাতি 12 বজাত মা দুৰ্গাৰ ফটো নাইবা মূৰ্তিৰ সন্মুখত বহি 9 গছি চাকি জ্বলাব আৰু মাত্ৰ এটা মন্ত্ৰ 21 বাৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম এ হ্ৰিং ক্লিং চামুণ্ডায়ে বিচ্ছে। ওম এ হ্ৰিং ক্লিং চামুণ্ডায়ে বিচ্ছে। এই মন্ত্ৰটো জপ কৰাৰ পিছত বিশ্বাস কৰক, মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ জীৱনৰ ধনৰ অভাৱ আঁতৰিব, শত্ৰুৰ বিনাশ হ'ব আৰু আপোনাৰ কামনাবোৰ পূৰণ হ'ব। জয় মা দুৰ্গা। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে মা দুৰ্গাৰ আশীৰ্বাদ সকলোৱে প্ৰাপ্তি কৰিব পাৰে। ধন্যবাদ।